Welcome to Roy English Learning Academy. মই CTETৰ বাবে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ চেপ্টাৰ 3 লৈ আহিছো। এই ভিডিঅ'টোত মই আলোচনা কৰিম ইনফ্লুৱেন্স অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট অন চাইল্ড ডেভেলপমেন্ট, মানে শিশু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ। তো শিশু বিকাশত বংশগতি আৰু পৰিৱেশে কেনেকুৱা প্ৰভাৱ পেলায় সেই সম্বন্ধে আমি আলোচনা কৰিম। এই ভিডিঅ'টো খুবই ইম্পৰ্টেন্ট ভিডিঅ'। সিটেটতে এই লেসন এই চেপ্টাৰটোৰ পৰা এটা দুটা কোশ্চেন প্ৰতি বছৰে অহা দেখা যায়, গতিকে আপোনালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে চাই থাকক আৰু আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা এটা দুটা কোশ্চেন কমন পাব বা যিকোনো ধৰণৰ কোশ্চেন আহিলে ইয়াৰ পৰা কোশ্চেন কৰি এনসাৰ মানে সঠিক এনসাৰ কৰিব পাৰিব। এতিয়া আমি আলোচনা কৰিম ফ্যাক্টৰস ৰিলেটেড টু হেৰিডিটি, মানে বংশগতিৰ লগত জড়িত কিছুমান ফ্যাক্টৰ বা উপাদান সম্বন্ধে আমি আলোচনা কৰিম। Number 1, all the qualities that a child has inherited from the parents is called heredity. কি কৈছে যে ল'ৰা ছোৱালীয়ে বা এটি শিশুৱে মাক দেউতাকৰ পৰা যিবোৰ গুণ লাভ কৰে সেইবোৰ গুণকে কি বুলি কোৱা হয়? হেৰিডিটি বুলি কোৱা হয়। বা ল'ৰা ছোৱালীৰ শৰীৰত বা ল'ৰা ছোৱালীৰ যিবোৰ লক্ষণ মাক দেউতাকৰ পৰা সিহঁতৰ শৰীৰত আহে তাকে কি বুলি কোৱা হয়? হেৰিডিটি বুলি কোৱা হয়। Number 2, heredity explains our growth pattern and determines how we grow older. আৰু heredity কি কৰে? আমাৰ বৃদ্ধিৰ যিটো প্যাটাৰ্ন সেই প্যাটাৰ্নটো কি কৰে? ডিটাৰমাইন কৰে আৰু how we grow older, আৰু আমি কেনেকুৱা বা এটি শিশু চালে গম পোৱা যায় যে তেওঁৰ বংশগতিৰ ওপৰতে কেনেকুৱা প্ৰভাৱ পেলাইছে, বা আমি এটি শিশু সাধাৰণতে চালে গম পাওঁ যে তাৰ মাক দেউতাকৰ কিছুমান গুণ বা তেওঁৰ মাক দেউতাক কিমান ওখ, সেই হিচাপে ল'ৰা ছোৱালীৰো লক্ষণ দেখা যায়, বা মাক দেউতাকৰ শৰীৰৰ কালাৰ ল'ৰা ছোৱালীৰ ওপৰতে প্ৰভাৱ পৰা দেখা যায়। নেক্সট আহিছোঁ we are similar to our parents, not only in terms of physical characters but also in what we do. We are similar to our parents, আমি সাধাৰণতে কি মাক দেউতাক যেনেকুৱা হয় তেনেকুৱাই হওঁ, not only in terms of physical characters but also in what we do. কেৱল যে আমি মাক দেউতাক যেনেকুৱা হয় তেনেকুৱাই হওঁ সেইটোৱেই নহয়, ইয়াৰ উপৰিও কি মাক দেউতাকৰ শৰীৰৰ উচ্চতা আৰু মাক দেউতাকৰ কিছুমান লক্ষণ আমাৰ শৰীৰতে প্ৰভাৱ পৰা দেখা যায়। নেক্সট আহিছো the similarities that we have with our parents depend upon the genetic makeup transmitted from the parents to the child. তাৰপিছত কি হৈছে? the similarities that we have with our parents depend upon the genetic. তো যিবিলাক আমি সাদৃশ্য মাক দেউতাকৰ পৰা পাওঁ সেইবিলাক কিহৰ ওপৰত নিৰ্ভৰ কৰে? জিনৰ ওপৰত নিৰ্ভৰ কৰে। জিন অথবা বংশগতি সম্বন্ধীয় বা জিনৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেইবোৰ কি ট্ৰান্সমিটেড ফ্ৰম দ্য পেৰেণ্টছ টু দ্য চাইল্ড, আৰু সেইবোৰ কি সেই লক্ষণবোৰ মাক দেউতাকৰ পৰা এটি শিশুৰ শৰীৰত আহে। Next 5 number আহিছো heredity may influence many traits such as the color of the eyes, height and susceptibility to specific disease. আৰু কি দেখা যায় যে হেৰিডিটিয়ে আমাৰ কিছুমান বৈশিষ্ট্য প্ৰভাৱ পেলায়, বা এটি শিশুৰ মাক দেউতাকে যেনেকুৱা হয় তেনেকুৱা এটি শিশুৰ মাক দেউতাকৰ মানে চকুৰ কালাৰ যেনেকুৱা থাকে তেনেকুৱা কি সাধাৰণতে শিশুৰো চকুৰ কালাৰ তেনেকুৱা দেখিব পৰা যায়, আৰু কি মাক দেউতাকৰ সাধাৰণতে কোনো বেমাৰ আজাৰ থাকিলে সেই বেমাৰ আজাৰ শিশুৰ ওপৰতে প্ৰভাৱ পৰা দেখা যায়। Next 6 number আহিছো the union of chromosomes of the male with that of a female is the cause of a conception. আৰু আপোনালোকে জানে এইটো সবাই জানে যে the union of a chromosomes of the male with that of a female is the cause of a conception. যেতিয়া
পুৰুষ মহিলাৰ যেটো মিলন হয় হেতু কি বুলি কোৱা হয় মিলনৰ ফলতে কনসেপশনৰ কি হয় সৃষ্টি হয় Next, at the time of conception, the union of male and female germ cells cause fertilization of the ovum. আৰু কনসেপশনৰ সময়ত যেটো পুৰুষ মহিলাৰ যেটো কি হয় সেলৰ যেটো মানে আদান প্ৰদান হয় তাৰ ভিতৰতে তাৰ ফলতে কি এটা ডিম্বাণুৰ সৃষ্টি হয় The fertilized egg is known as zygote আৰু হেই মানে মিলনৰ ফলতে যেটো কি এটা কণীৰ নিচিনা সৃষ্টি হয় হেতু কি বুলি কোৱা হয় যোজন কোষ বা জাইগোট বুলি কোৱা হয় এবিলা কথা মনত ৰাখিব এবিলা খুবই ইম্পৰ্টেন্ট Zygote contains 46 chromosomes or 23 pairs of chromosomes আৰু এটা জাইগোটত কিমানটা ক্ৰোমোজোম থাকে এটা জাইগোটত 46টা মান 46টা কি থাকে ক্ৰোমোজোম থাকে বা 23টা পেয়ার বা 23 জোড়া কি থাকে ক্ৰোমোজোম থাকে 23 জোড়া মানে 46টা এটো মনত ৰাখিব কেতিয়াবা কোশ্চেনত দেখিব পৰা যায় যে মানৱ শৰীৰতে টোটাল কেইটা ক্ৰোমোজোম থাকে 46টা থাকে নেক্সট আইছো genes that are present in these chromosomes carry hereditary traits আৰু genes that are present in these chromosomes carry hereditary traits আৰু genes that are present in these chromosomes আৰু এই ক্ৰোমোজোম ব্ৰত যিবোৰ genes কি থাকে উপস্থিত থাকে হেবোৰে কি কৰে তাৰ হেবোৰ বৈশিষ্ট্য কি লৰা ছোৱালীৰ ওপৰত পৰে Next I saw of these 22 pairs of chromosomes are the same in the men and women আমি কি পালো যে মানৱ শৰীৰত কি থাকে 46 এটা কি থাকে বা 23 জোড়া কি থাকে ক্ৰোমোজোম থাকে তাৰ ভিতৰত 20 জোড়া ক্ৰোমোজোম পুৰুষ আৰু মহিলাৰ শৰীৰত কি থাকে একে থাকে These are known as autosomes আৰু এই 20 জোড়া যে ক্ৰোমোজোম পুৰুষ আৰু মহিলাৰ শৰীৰত একে থাকে হেবোৰকে কি বুলি কোৱা হয় autosomes বুলি কোৱা হয় Next I saw the 23rd chromosome the 23rd hobo The 23rd chromosome decides the sex of the child and is known as a sex chromosome. আৰু আমি অলপ আগতে আলোচনা কৰিলো যে আমাৰ মানৱ শৰীৰত কি থাকে পুৰুষ পুৰুষৰ শৰীৰত আৰু মহিলাৰ শৰীৰত কি থাকে 46টা কি থাকে ক্ৰোমোজোম থাকে তাৰ ভিতৰত 22টা ক্ৰোমোজোম পুৰুষ আৰু মহিলাৰ শৰীৰত কি উভয় একে থাকে কিন্তু 23 নম্বৰ যেটো জোড়া বা 23 নম্বৰ যেটো কি ক্ৰোমোজোমৰ জোড় আছে হেতু হল the 23rd chromosomes decides the sex of the child আৰু সেই 23 জোড়া মানে 23 জোড়া যেটো ক্ৰোমোজোম আছে হেতুই কি কৰে এটি শিশু মতা বেবি হ'ব না নে মাইকি বেবি হ'ব হেতু কি কৰে সিদ্ধান্ত কৰে এটো খুব ইম্পৰ্টেন্ট মনত ৰাখিব যে 23rd যেটো কি আছে পেয়াৰ অফ ক্ৰোমোজোম আছে হেতু কি কৰে এটি শিশু মতা হ'ব নে মাইকি হ'ব হেতু কি কৰে মানে ডিসাইড কৰে Number next is in females this sex chromosome is similar but in males it is dissimilar So in females মানে মহিলাসকলৰ ক্ষেত্ৰত this sex chromosome is similar মানে মহিলাসকলৰ ক্ষেত্ৰত এই ক্ৰোমোজোমটো একে থাকে but in males it is dissimilar কিন্তু পুৰুষৰ ক্ষেত্ৰত এটো কি থাকে ব্ল্যাক থাকে There are two types of chromosomes সাধাৰণতে কি দুই ধৰণৰ হয় these are X and Y তাৰ ভিতৰত এটা কি বুলি কোৱা হয় X বুলি কোৱা হয় আৰু আনটো কি বুলি কোৱা হয় Y বুলি কোৱা হয় The females have only X chromosome while the males have both মহিলাসকলৰ কেৱল X ক্ৰোমোজোমটো থাকে আৰু পুৰুষসকলৰ কি X আৰু Y এই দুটাই কি থাকে পুৰুষৰ শৰীৰত থাকে
এতিয়া নেক্সট আহিছো XX ক্ৰোমোজোমছ XX ক্ৰোমোজোম যেতিয়া কি মিলনৰ ফলতে দেখা যাব যে XX ক্ৰোমোজোম হৈছে তেতিয়া বেবিটো কি হ'ব ফিমেল বেবি হ'ব আৰু যেতিয়া XY ক্ৰোমোজোম হ'ব তেতিয়া কি হ'ব বেবিটো কি হ'ব মেল বেবি হ'ব এটো মনত ৰাখিব এটা খুব ইম্পৰ্টেন্ট কিন্তু যে XX ক্ৰোমোজোম যেতিয়া হ'ব তেতিয়া কি হ'ব ফিমেল বেবি হ'ব মানে বেবিটো কি হ'ব ছোৱালী হ'ব আৰু XY ক্ৰোমোজোম যেতিয়া থাকিব তেতিয়া কি হ'ব মানে শিশুটো মতা হ'ব বা লৰা হ'ব এতিয়া এইবোৰ আছিল factors related to heredity মানে বংশগতিৰ লগতে জড়িত কিছুমান উপাদান এইবোৰ খুব ইম্পৰ্টেন্ট এতিয়া আমি আলোচনা কৰিম factors related to environment মানে পৰিবেশৰ লগতে জড়িত কিছুমান উপাদান The first is child development is greatly influenced by the environment. শিশু এটিৰ বিকাশ পৰিবেশৰ লগত খুবেই প্ৰভাৱিত হয় বা পৰিবেশে শিশুৰ বিকাশৰ ওপৰত খুবেই প্ৰভাৱ পেলায় Next issue Environment refers to the surroundings, context, interaction with people, socio-cultural context, political and historical context to context of the person's life. পৰিবেশে এটি শিশুৰ surroundings মানে চাৰিওপিনে থকা পৰিবেশ তাৰ পিছত interaction with people মানুহৰ লগত কেনেদৰে মানে কথা বাৰ্তা পাতিব লাগিব বা ভাৱৰ আদান প্ৰদান কৰিব লাগিব এটো বুজায় সোশিও কালচাৰাল কনটেক্সট তাৰ পিছত সামাজিক সাংস্কৃতিক যেটো সামাজিক সাংস্কৃতিক যেটো সমাজত চলি থাকে হেতুক বুজায় তাৰ পিছত পলিটিক্যাল এণ্ড হিস্ট্ৰিক্যাল ৰাজনৈতিক আৰু বুৰঞ্জীমূলক এটি মানে এজন ব্যক্তিৰ মানে কি কৈছে environment refers to the surrounding context interaction with people socio-cultural context political and historical context of the person's life সাধাৰণতে এটি বা এজন ব্যক্তিৰ পৰিবেশ ডেভেলপমেন্ট পৰিবেশৰ বিকাশ বুজালে সাধাৰণতে এটি শিশুৰ বা এটি ব্যক্তিৰ পৰিবেশৰ বিকাশ বুজালে সাধাৰণতে কি বুজায় যে তেওঁৰ চাৰিওপিনে থকা যিবিলাক বস্তু আছে সেইবিলাকৰ লগত পৰিচিত তাৰ পিছত মানুহৰ লগত ভাৱৰ আদান প্ৰদান তাৰ পিছত সামাজিক সোশিও কালচাৰাল সামাজিক আৰু যেটো সাংস্কৃতিক এটো ভাৱৰ আদান প্ৰদান তাৰ পিছত ৰাজনৈতিক আৰু পলিটিক্যাল এণ্ড হিস্ট্ৰিক্যাল কনটেক্সট তাৰ পিছত ৰাজনৈতিক আৰু বুৰঞ্জীমূলক যেটো কি আদান প্ৰদান হেতু বুজায় মানে এটি শিশুৰ বা এজন ব্যক্তি যেতিয়া কি এবিলাক ডেভেলপমেন্ট হ'ব তেতিয়া আমি কি পৰিবেশ ডেভেলপমেন্ট হোৱা বুলি আমি কম নেক্সট আইছো The school has to play a significant role in a child's learning and development. The school has to play a significant role in a child's learning and development. মানে এটি শিশুৰ শিকন আৰু বিকাশত স্কুলে এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় For number, the teachers should try to provide best mental environment so that a child can flourish. এজন শিক্ষকে বা এজন শিক্ষয়িত্ৰীয়ে কিছুমান মানসিক এনেকুৱা এটা মানসিক পৰিবেশ সৃষ্টি কৰা উচিত যাতে শিশুটোৱে জীৱনত কি কৰিব পাৰে উন্নতি লাভ কৰিব পাৰে এতিয়া আমি আনটা টপিক লৈ আইছো আইডেন্টিক্যাল এন্ড ফ্যাটার্নাল টুইন্সৰ বিষয়ে আইছো যে টুইন্স মানে সাধাৰণতে জমজ দুই ধৰণৰ হয় এটা হল আইডেন্টিক্যাল আৰু আনটো হল ফ্যাটার্নাল আইডেন্টিক্যাল টুইন্স মানে হল these types of twins are developed from one of them আইডেন্টিক্যাল টুইন্স বোৰ সাধাৰণতে এটা ওবামৰ পৰা
কি হয় সৃষ্টি হয় they resemble each other and are always of same sex আৰু আইডেন্টিক্যাল শিশুবোৰ সাধাৰণতে এটি উভমৰ পৰা কি হয় সৃষ্টি হয় আৰু হিহঁতে দেখাত একে they resemble each other হিহঁতে দেখাত একে and are always of same sex আৰু সাধাৰণতে কি দেখা যায় যে একে সেক্সৰ কি হয় মানে শিশু হয় হয়তো দেখা যায় যে দুটি কি হৈছে জমজ শিশু হৈছে তাৰে দুটি কি লৰাই হৈছে মানে একে সেক্সৰ বা দুটি কি হৈছে ছোৱালী হৈছে আৰু দেখাত কি একে এটো হল আইডেন্টিক্যাল টুইনস নেক্সট আইছো ফ্যাটার্নাল টুইনস মানে কি this types of twins are developed from separate ovum তো আইডেন্টিক্যাল টুইন হতে কি এটা ওভামৰ পৰা কি হয় বেবিৰ সৃষ্টি হয় আৰু ফ্যাটার্নাল টুইনস হতে কি দেখা যায় পৃথক ওভামৰ পৰা কি হয় বেবি সৃষ্টি হয় দে আর মোস্টলি জাস্ট ব্রাদার্স এন্ড সিস্টার্স কিন্তু দেখা যায় হিয়ত আইডেন্টিক্যাল টুইনতে যেনেকুৱা সেক্স একে থাকে মানে যদি দুটি বেবি হয় তেন্তে কি দুটি বেবি কি দুটি হয়তো লৰা হ'ব দুটি কি হ'ব ছোৱালী হ'ব কিন্তু ফ্যাটার্নাল টুইনসতে কি তাৰ উল্টাটো হয় মানে আৰু আইডেন্টিক্যাল টুইনতে কি হয় শিশু দুটি দেখাত একে দেখা যায় কিন্তু প্যাটার্নাল টুইনতে কি শিশু দুটা ব্ল্যাক সেক্সৰ হয় মানে যদি এটি কি হয় মতা হয় আনটো কি হ'ব মাইকি হ'ব আৰু কি সিহঁতে কি হ'ব হয় এটি কি হ'ব মানে এটি বেবি কি হ'ব মতা হ'ব আনটো কি হ'ব মাইকি হ'ব তো আই থিংক আপোনালোকে আইডেন্টিক্যাল টুইনস আৰু ফ্যাটার্নাল টুইনস সম্পৰ্কে ভালদৰে বুজিব পাৰিছে তো এট সিস্টার্স হ'ব এতিয়া আহিছো ল অফ segregation and dominance এটো খুবই ইম্পর্টেন্ট ল অফ segregation and dominance law of segregation and dominance মানে কি if the traits of one gene are not manifest in other generation it doesn't mean that they die আমি সাধাৰণতে দেখিব পাওঁ যে বংশগতিত আমি দেখিব পাওঁ যে বংশত বা পিতৃ মাতৃৰ যিবোৰ বৈশিষ্ট্য হেবোৰ কি লৰা ছোৱালীৰ শৰীৰত দেখিব পৰা যায় কিন্তু কেতিয়াবা এটো নহব পাৰে তাৰ মানে এটো নহয় যে সেই বংশগতিটো কি হৈছে মৰি গৈছে they still survive and may become dominant in future generation হয়তো এটো কি দেখা যাব পাৰে হয়তো মাক দেউতাকৰ যেনেকুৱা বৈশিষ্ট্য বা লক্ষণ হেবোৰ কি কোনো এটি শিশুৰ শৰীৰত দেখিব পৰা নাই তাৰ মানে হেতু নহয় যে বংশগতিটো কি মৰি গৈছে এটো হয়তো পিছৰ জেনাৰেশনত মানে যেটো বেবি হ'ব তাৰ যেতিয়া কি লৰা ছোৱালী হ'ব তেতিয়া হয়তো কি হেবোৰ লক্ষণ দেখিব পৰা যাব পাৰে এটো কি বুলি কোৱা হয় ল অফ segregation and dominance next আইছো ল অফ independent assortment এতিয়া law of independent assortments মানেনো কি this law explains that the distribution of one genetic traits does not influence the distribution of other traits this law explains that distribution of one genetic traits does not influence the distribution of other traits এইটো law of independent assortment মতে যে এটি শিশুৰ ওপৰত তেওঁৰ যেটো বংশগতিৰ যেটো বৈশিষ্ট্য হেতু কি নপৰিব পাৰে as for example বা ব্ল্যাক ধৰণৰ কি কিছুমান হয়তো মাক দেউতাকৰ জীৱৰ কি লক্ষণ হেতু কি এটি শিশুৰ ওপৰত মানে অলপ হাপিত হ'ব পাৰে কেনেকুৱা হাপিত হ'ব পাৰে This law explains that distribution of one genetic traits does not influence the distribution of other traits. মানে মাক দেউতাকৰ জীৱৰ কি লক্ষণ এটি শিশুৰ ওপৰত হয়তো ভিন্ন ধৰণৰ কি হ'ব পাৰে তাৰ লক্ষণবোৰ হ'ব পাৰে as for example উদাহৰণস্বৰূপে in a white family দেখা গ'ল যে এটা পৰিয়ালত সকলোবোৰ মানে ব্যক্তি কি সকলোবোৰ পৰিয়ালৰ সদস্য কি কেৱল হোৱাইট মানে বগা all children will be white
আৰু হিয়তৰ যিবিলাক কি ল'ৰা ছোৱালী হ'ব হিয়তৰ ল'ৰা ছোৱালীবোৰ কি হ'ব বকা হ'ব বাট देयर হাইট মে নট বি সেম হে কিন্তু হিয়তৰ কি উচ্চতা একে হ'ব নোৱাৰে হয়তো মাক দেউতাকৰ যি উচ্চতা আছে ছোৱালীৰ ওপৰত বা ল'ৰাৰ ওপৰত তেনেকুৱা উচ্চতাৰ প্ৰভাৱ নপৰিব পাৰে হয়তো মাক দেউতাক বৰ ওখ কিন্তু ল'ৰা ছোৱালী হয়তো হিমান ওখ নহ'ব পাৰে এটি হল ল অফ ইন্ডিপেন্ডেন্ট অ্যাসর্টমেন্ট তো এইবিলাক খুবই ইম্পর্টেন্ট মনত ৰাখিব এতিয়া আহিছো ইম্পর্টেন্স অফ হেৰিডিটি এণ্ড এনভায়ৰনমেন্ট ইন এডুকেশন মানে শিক্ষাত বংশগতি আৰু পৰিৱেশৰ গুৰুত্ব Number 1 both heredity and environment play a vital role for the development of a child এটি শিশুৰ বিকাশৰ বাবে বংশগতি আৰু পৰিৱেশ উভয়ে বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় 2 number le aisu a child may have a good hereditary background but if he or she is not environmentally developed he or she may not developed adequately That is কি পালো যে a child may have a good hereditary background এটি শিশু দেখা গৈছে যে তেওঁৰ যেটো বংশগতিৰ প্ৰভাৱ মানে একেবাৰে ভালভাৱে পৰিছে মানে তেওঁৰ মাক দেউতাকৰ যেটো লক্ষণ হেবোৰ লক্ষণ শিশুৰ শৰীৰত দেখা গৈছে but if he or she is not environmentally developed কিন্তু যদি শিশুটি যদি পৰিৱেশৰ বিকাশ নহয় তেন্তে কি he or she may not develop adequately তেন্তে শিশুটি ভালভাৱে কি হ'ব নোৱাৰে বিকাশ হ'ব নোৱাৰে Number 3 on the other hand if the heredity of a child is not good আনফালে দেখিব পৰা যায় এটি শিশুৰ যদি তেওঁ যেটো বংশগতিৰ প্ৰভাৱ হেতু শিশুটিৰ ওপৰত ভালদৰে পৰা নাই favorable environmental factors can help in a child's development কিন্তু তেওঁৰ যেটো পৰিৱেশ হেতু পৰিৱেশৰ বিকাশ একেবাৰে ভালভাৱে হৈছে তেতিয়া কিন্তু শিশুটো যদিও তেওঁৰ বংশগতিৰ প্ৰভাৱ পৰা নাই কিন্তু শিশুটোৰ পৰিৱেশৰ কি হৈছে শিশুটিৰ বংশগতিৰ বিকাশ হোৱা নাই কিন্তু তেওঁৰ পৰিৱেশৰ একেবাৰে বিকাশ সম্পূৰ্ণৰূপে হৈছে তেতিয়া কিন্তু তেওঁৰ বিকাশতে শিশুটি কি কৰিব সহায় কৰিব Next, awareness of a child's heredity and environment is important for a teacher. এটি শিশুৰ বংশগতি আৰু পৰিৱেশ সম্পৰ্কে জনাটো বা অৱগত হোৱাটো এটি শিক্ষকৰ খুবই প্ৰয়োজন Next আহিছো It can help a teacher in knowing a child's behavior, tendencies, desires, problems and helps him to interact with the students accordingly. So যেতিয়া এজন শিক্ষকে এটি শিশুৰ বংশগতি আৰু পৰিৱেশৰ বিকাশ সম্বন্ধে তেওঁ অৱগত হ'ব তেতিয়া তেওঁ কি কৰিব এটি শিশুৰ ব্যৱহাৰ তাৰ পিছত তেওঁৰ টেন্ডেন্সিজ মানে মনোভাৱ বা কোনো কাম কৰাৰ ইচ্ছা বা ডিজায়াৰ্স মানে তেওঁৰ ইচ্ছা বা তেওঁৰ সমস্যা সম্বন্ধে তেওঁ ভালকৈ জানিব পাৰিব আৰু তেওঁ কি কৰিব পাৰিব এই শিশুটিৰ যিবোৰ সমস্যা তেওঁ কি মানে ঠিকমতে সমাধান কৰিব পাৰিব তো এয়াই আছিল আজিৰ চ্যাপ্টাৰ 3 তো আশা কৰিছো আপোনালোকে কম বেছি পৰিমাণে ভিডিওটো ভালদৰে বুজিব পাৰিছে বা আপোনালোকৰ বাবে এই ভিডিওটো খুবই হেল্পফুল বুলি আশা কৰিছো তো নেক্সট আমি এতিয়া কেইবাটাও মানে প্ৰিভিয়াস ইয়াৰত অহা কেইবাটাও কোশ্চেন বাই এমসিকিউ আলোচনা কৰিবলৈ লম Heredity is considered as a dash social structure. Heredity বিবেচনা কৰিব পৰা যায় as a dash social structure. এটা সামাজিক গঠন হিচাপে বিবেচনা কৰিব পৰা যায় কেনেকুৱা ধৰণৰ সামাজিক গঠন হিচাপে হেৰিডিটি কে বিবেচনা কৰিব পৰা যায় এ অপশন দিয়া আছে প্ৰাইমাৰী বি অপশন দিয়া আছে সেকেন্ডাৰী সি অপশন দিয়া আছে ডাইনামিক ডি অপশন দিয়া আছে স্ট্যাটিক
তো ইয়াৰ সঠিক অপচন হ'ব ষ্টেটিক কাৰণ হেৰিডিটি মানে বংশগতি কি হ'ব পাৰে ষ্টেটিক বংশগতি সাধাৰণতে ষ্টেটিক ডাইনামিক মানে হল মানে চলি থকা আৰু কি ষ্টেটিক মানে স্থিৰ হৈ থকা বংশগতি কেতিয়াবা কি হ'ব পাৰে আমি আগতে আলোচনা কৰিলো যে বংশগতি কেতিয়াবা কি হ'ব পাৰে প্ৰভাৱ নপৰিব পাৰে এটি শিশুৰ হয়তো যিবিলাক চৰিত্ৰ আছে সেইবিলাক চৰিত্ৰ তেওঁৰ মানে পিছৰ জেনাৰেশ্যনত কি তাৰ প্ৰভাৱ নপৰিব পাৰে হয়তো নেক্সট জেনাৰেশ্যনত পৰিব পাৰে তো স্ট্যাটিক মানে স্থিৰ তো আমি কি পাইছো যে এটি শিশুৰ বংশগতি হয়তো কি হ'ব পাৰে কেতিয়াবা কোনো জেনাৰেশ্যনত কি হ'ব পাৰে স্থিৰ হ'ব পাৰে পিছৰ জেনাৰেশ্যনত হয়তো আকৌ কি কৰিব পাৰে প্ৰভাৱ পৰিব পাৰে তো ইয়াৰ সঠিক অপচন হ'ব স্ট্যাটিক অপচন ডি Number 2, during fertilization, the chromosome received from the male partner is মানে during fertilization the chromosome received from the male partner মানে যেতিয়া কি হয় পুৰুষ মহিলাৰ যেটো মিলন হয় মিলনৰ সময়তে মেল পাৰ্টনাৰ জনে মানে পুৰুষজনৰ পৰা যেটো মানে ক্ৰোমোজম মানে গ্ৰহণ কৰে বা ক্ৰোমোজম আহে হেতু কি বুলি কোৱা হয় x অপচন এ আছে x ক্ৰোমোজম অপচন বি আছে অপশন A আছে Y ক্রোমোজোম অপশন B আছে X ক্রোমোজোম অপশন C আছে XY ক্রোমোজোম আৰু অপশন D আছে XX ক্রোমোজোম তো ইয়াৰ সঠিক অপশন হ'ব XY ক্রোমোজোম কাৰণ পুৰুষ পাৰ্টনাৰৰ পৰা সাধাৰণতে কি ক্রোমোজোম পোৱা যায় XY ক্রোমোজোম পোৱা যায় আৰু মহিলাৰ পৰা কি পোৱা যায় XX ক্রোমোজোম পোৱা যায় নাম্বাৰ 3 which of the following is a predominantly heredity related factor হে তলত দিয়া কোনটো বংশগতিৰ লগত জড়িত উপাদান নাম্বাৰ অপশন এ দিয়া আছে পাৰ্টিসিপেশন ইন সোশ্যাল এক্টিভিটিজ মানে সামাজিক কাৰ্যকলাপত জড়িত বা অংশগ্ৰহণ এটিটিউড টুৱাৰ্ডছ এ পিৰ গ্ৰুপ মানে সমনীয়াৰ লগত মানে যেটো এটিটিউড মানে ভাবভংগী দেখুৱা থিংকিং প্যাটাৰ্ন আৰু চিন্তা শক্তি যেটো বা চিন্তা কৰা যেটো ধৰণ তাৰ পিছত ডি নম্বৰ আছে কালাৰ অফ দা আইজ আৰু কি কৈছে ডি নম্বৰ যে চকুৰ ৰং তো ইয়াৰ সঠিক অপচন হ'ব কালাৰ অফ দা আইজ চকুৰ ৰং কাৰণ আমি আগতে আলোচনা কৰিলো যে মাক দেউতাকৰ যেনেকুৱা কি থাকে চকুৰ ৰং থাকে তেনেকুৱা চকুৰ ৰং কি লৰা ছোৱালীৰ হ'ব পাৰে বা হোৱা দেখা যায় Next issue, the unique interaction of dash and dash can result in different paths and outcomes of development. কি কৈছে the unique interaction অতুলনীয় যেটো কি interaction মানে ভাব বিনিময় of dash and dash can result in different paths and outcomes of development. বিভিন্ন ধৰণৰ যেটো কি the unique interaction of dash and dash can result মানে এটা অতুলনীয় যেটো কি interaction মানে আদান প্ৰদান পৰিবেশ আৰু বংশগতিৰ যেটো অতুলনীয় আদান প্ৰদান হেতুৱে হল বিকাশ এটি শিশুৰ সম্পূৰ্ণ বিকাশ তো কি হ'ব ইয়াত সঠিক অপচন কি হ'ব অপচন এ দি আছে হেৰিডিটি and environment তাৰ পিছত অপচন বি আছে challenges imitations তাৰ পিছত অপচন সি আছে stability change তাৰ পিছত অপচন ডি আছে exploration nutrition তো ইয়াৰ সঠিক অপচন হ'ব heredity environment next আইছো a 6-year-old girl shows exceptional sporting ability এজনী 6 বছৰীয়া ছোৱালীয়ে খেলাতে কি মানে অতুলনীয় দক্ষতা দেখুৱাইছে both of her parents are sportsmen আৰু ছোৱালী গৰাকীৰ মাক দেউতাক উভয় কি খেলুৱৈ sent her for coaching every day and train her on weekends তাই কি কৰে কোচিংৰ বাবে প্ৰতিদিন পঠায় আৰু কি কৰে and train her on weekends আৰু সপ্তাহে তাই কি কৰে ট্ৰেইনিং দিয়ে her capabilities are most likely to be the result of an interaction between এতিয়া তাই যেটো দক্ষতা এটো কেনেকুৱা ধৰণৰ হ'ব বা কাৰ ওপৰত প্ৰভাৱ পৰিব
এটো কাৰ ওপৰত প্ৰভাৱ পৰিব অপচন এ আছে হেৰিডিটি এণ্ড এনভাইৰনমেন্ট অপচন বি আছে গ্ৰোথ এণ্ড ডেভেলপমেন্ট অপচন সি আছে হেলথ এণ্ড ট্ৰেইনিং অপচন ডি আছে ডিসিপ্লিন এণ্ড নিউট্ৰিশন তো ইয়াৰ সঠিক অপশন হবো হেৰিডিটি এণ্ড এনভাইৰনমেন্ট তো এয়াই আছিল আজিৰ ভিডিওটো ভাল লাগিলে অৱশ্যই এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় আৰু পিছত এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ